হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। এসময়ৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতা। মুনমী কলিতাই কিয় অভিনয় জগতৰ পৰা আঁতৰত আছে, তেওঁ বৰ্তমান কি কৰে, শুনি লওঁ আহকচোন মুনমী কলিতাৰ মুখৰ পৰাই। আপোনালোকে বাৰু মুনমী কলিতা অভিনয় চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবচোন। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। সেইদিনাখন মোৰ গাত গৰম পানী পৰিছে, গোটেই ছাল উঠি গৈছে, জ্বলি খাই গোটেই কি নকৰিলে মই পাত্তাই নাপালো, কোচতে উঠিছিলে সেনেকে গোটেই চাহ ইয়াত পৰি গৈছে। মুনমী সঁচাকৈ এগৰাকী বিৰাট সফল আৰু মানে বল এক্ট্ৰেছ, খুব ভাল এক্ট্ৰেছ, মোৰ ফেভাৰিট এক্ট্ৰেছ আছিলে তেতিয়া। এই ত্যাগখিনি যে কৰিছে, তো ত্যাগখিনিক লৈ পেলাই মই কেতিয়াবা নিজকে নিজে মানে ক'ৰবাত মোৰ নিজেও বেয়া লাগে, দুখ লাগে যে তাই মানে ইমান প্ৰত্যেক বছৰে ভাল থিয়েটাৰৰ পৰা অফাৰ আহি থাকে, ভাল ফিল্মৰ পৰা অফাৰ আহি থাকে, চিৰিয়েলৰ পৰা আহি থাকে, গানৰ পৰা আহি থাকে, কিন্তু অকল কেৱল আমাৰ ল'ৰাৰ কাৰণে কৰিব নোৱাৰে। মানে মুনমী ভনীয়েক আৰু মাকে কয় মানে বাঘিনী বুলি কয়, মানে ময়ো যদি তাক ৰঙা চকুত মানে ডাঙৰকৈ চকু দি চাওঁ নহয়, মোৰ ওপৰতে। আপোনালোকে বাৰু অসমত জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতা পুনৰ অভিনয় জগতত ঘূৰি অহাটো বিচাৰেনে? কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।